Honestly, guys, চাব পাৰে ইফালে পুৰা স্নো পৰি আছে কেনেকুৱা ফিল হৈছে ৱাও কিন্তু এটা বস্তু বহুত বেয়া হ'ল ইফালে গাড়ী ফচিলে আৰু আমি ফচি আছো ইমান টান আমিও ফ্ৰিজ হৈ যাম অকমান পিছত স্নোবল হৈ যাম আমিও পুৰা স্নো পৰি আছে বহুত বেছি স্নোফল আৰু ইফালে চাব পাৰে super excited আছিলো নাকৰ ফুটাকেইটা এই ডাঙৰ আহিছে চাগে হেল্ল' ফ্ৰেণ্ডছ অৰুণাচলৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম আজি মই আপোনালোকক লৈ যাম অৰুণাচল প্ৰদেশৰ এক অতি সুন্দৰ আৰু ৰোমাঞ্চক ঠাইলৈ যিখন ঠাই সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 13,000 ফুট উচ্চতাত অৱস্থিত হয় মই ক'বলৈ ওলাইছোঁ বিখ্যাত চেলাপাছৰ কথা এতিয়া বৰ্তমান আপুনি দেখি আছে চেলা লেক ই প্ৰকৃতিৰে এক অপূৰ্ব সৃষ্টি ইয়াৰ শান্ত পৰিৱেশ আৰু বগা বৰফৰ পাহাৰবোৰে আপোনাক এক বেলেগ পৃথিৱীলৈ লৈ যাব পৰ্যটনৰ উপৰিও সামৰিক দিশৰ পৰা চেলাপাছ অতি গুৰুত্বপূৰ্ণ 1962 চনৰ যুদ্ধৰ বহুত বীৰত্বৰ কাহিনী এই ঠাইখনে সজীৱ কৰি ৰাখিছে আৰু বৰ্তমান আমি চেলা লেকৰ পৰা অলপমান আগুৱাই আহি ৰখিলোঁ ইমান বেছি স্নো লাগিছে বহুত বেছি স্নোফল হৈ আছে গাইজ কিন্তু ভিউ একদম ইমান ধুনীয়া আৰু ইয়া আমাৰ ৰাইজ ফালে পানী বৈ আছে আৰু গোটেই যিমানখিনি দেখি পাই আছোঁ খালি হোৱাইট স্নো সেই ঘৰখনত থকা মানুহখিনি কিমান ধুনীয়া ভিউ বাৰু কিন্তু ঠাণ্ডাটো কষ্ট আছে বাৰু চাওকচোন কি ধুনীয়া ভিউ এতিয়া আমি গৈ আছোঁ চেলা টানেললৈ আচ্ছা আপোনালোকে জানেনে চেলা পাছৰ নামটো কেনেকৈ হ'ল 1962 চনৰ কথা যেতিয়া শত্ৰু সেনাই দেশৰ মাটিত যুঁজ দিছিল তেতিয়া এজন বীৰ জৱান যশৱন্ত সিং ৰাৱতে অকলেই শত্ৰুক ভেটি ধৰিছিল কিন্তু তেওঁ অকলে নাছিল তেওঁক